পুলিচে আপোনাক কিবা অপৰাধৰ বাবদ এৰেষ্ট কৰে আৰু থানাত লৈ গৈ পেলাই আপোনাৰ ওপৰত মাৰপিট কৰে, টৰ্চাৰ কৰে যে এই ঘটনাটো বা এই অপৰাধটো আপুনিয়ে কৰিছে, আপুনি স্বীকাৰ কৰক। যিকোনো স্বীকাৰোক্তি যদি আপুনি পুলিচ কাষ্টডিত থাকি পেলাই পুলিচক কয় বা পুলিচৰ আগত স্বীকাৰ কৰে, এইটো কোৰ্টত গ্ৰহণযোগ্য নহয়। ইণ্ডিয়ান এভিডেন্স এক্ট সেকশন 25 আৰু 26 any confession that is made by a police officer is not admissible in court. কিন্তু মনত ৰাখিব, এই স্বীকাৰোক্তিৰ দ্বাৰা পুলিচে ইনভেষ্টিগেশ্যন কৰি যদি কিবা তথ্য উলিয়ায়, সেইটো কিন্তু কোৰ্টত গ্ৰহণযোগ্য হ'ব। এটা উদাহৰণ দিছোঁ, আপুনি এজন মানুহক মাৰ্ডাৰ কৰিছে আৰু পুলিচৰ আগত কৈও দিলে যে মই সেই মানুহজনক মাৰ্ডাৰ কৰিছোঁ, এই কথাটো কোৰ্টত গ্ৰহণযোগ্য নহ'ব। কিন্তু আপুনি যদি কয় যে সেই মানুহজনক মই মাৰ্ডাৰ কৰিছোঁ আৰু এটা পিষ্টলেদি মাৰ্ডাৰ কৰিছোঁ, পিষ্টলটো মই তাত ৰাখি দিছোঁ, আৰু পুলিচে গৈ পেলাই যদি পিষ্টলটো উদ্ধাৰ কৰে, তেতিয়াহ'লে এইটো কোৰ্টত গ্ৰহণযোগ্য হ'ব আণ্ডাৰ সেকশন 27